আমি মিয়া মুছলমানৰ যিটো ৰাজনীতি কংগ্ৰেছে কৰে, যিটো ৰাজনীতি আজি লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে কৰি আছে, আমি সেই ৰাজনীতিৰ পৰা বহুত দূৰত অৱস্থান কৰা প্ৰাৰ্থী। আমি কোনো তুষ্টিকৰণৰ ভোট বেংকৰ ৰাজনীতিত আমি সিদ্ধহস্তও নহয়, ৰাজনীতি নকৰোঁ। আমি এবাৰ একেলগে আমি সকলোৱে এই কথাটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে বিকাশৰ ৰাজনীতি, দেশৰ উন্নতি কল্পে ৰাজনীতি। গতিকে মিয়া মুছলমান আমাৰ কাৰণে কেইটামান সমষ্টিত আমাৰ কোনো ধৰণৰ তাত বিশেষভাৱে তাত ফলাফল আশা আমি নকৰোঁ। কিন্তু ক'ৰবাত আমি যিহেতু আমি সকলোৰে কাৰণে কাম কৰিছোঁ, চৰকাৰৰ আঁচনি সকলোৱে পাইছে, গতিকে য'ত আমি আমাৰ চৰকাৰৰ আঁচনি দিছোঁ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আমি এপিল কৰিম যাতে অনাগত দিনত এখন বিকশিত আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাত সকলোৱে যাতে সহযোগ কৰে। আমি মিয়া মুছলমানৰ যিটো ৰাজনীতি কংগ্ৰেছে কৰে, যিটো ৰাজনীতি আজি লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে কৰি আছে, আমি সেই ৰাজনীতিৰ পৰা বহুত দূৰত অৱস্থান কৰা প্ৰাৰ্থী। আমি কোনো তুষ্টিকৰণৰ ভোট বেংকৰ ৰাজনীতিত আমি সিদ্ধহস্তও নহয়, ৰাজনীতি নকৰোঁ। আমি এবাৰ একেলগে আমি সকলোৱে এই কথাটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে বিকাশৰ ৰাজনীতি, দেশৰ উন্নতি কল্পে ৰাজনীতি। গতিকে মিয়া মুছলমান আমাৰ কাৰণে কেইটামান সমষ্টিত আমাৰ কোনো ধৰণৰ তাত বিশেষভাৱে তাত ফলাফল আশা আমি নকৰোঁ। কিন্তু ক'ৰবাত আমি যিহেতু আমি সকলোৰে কাৰণে কাম কৰিছোঁ, চৰকাৰৰ আঁচনি সকলোৱে পাইছে, গতিকে য'ত আমি আমাৰ চৰকাৰৰ আঁচনি দিছোঁ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আমি এপিল কৰিম যাতে অনাগত দিনত এখন বিকশিত আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাত সকলোৱে যাতে সহযোগ কৰে। আমি মিয়া মুছলমানৰ যিটো ৰাজনীতি কংগ্ৰেছে কৰে, যিটো ৰাজনীতি আজি লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে কৰি আছে, আমি সেই ৰাজনীতিৰ পৰা বহুত দূৰত অৱস্থান কৰা প্ৰাৰ্থী। আমি কোনো তুষ্টিকৰণৰ ভোট বেংকৰ ৰাজনীতিত আমি সিদ্ধহস্তও নহয়, ৰাজনীতি নকৰোঁ। আমি এবাৰ একেলগে আমি সকলোৱে এই কথাটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে বিকাশৰ ৰাজনীতি, দেশৰ উন্নতি কল্পে ৰাজনীতি। গতিকে মিয়া মুছলমান আমাৰ কাৰণে কেইটামান সমষ্টিত আমাৰ কোনো ধৰণৰ তাত বিশেষভাৱে তাত ফলাফল আশা আমি নকৰোঁ। কিন্তু ক'ৰবাত আমি যিহেতু আমি সকলোৰে কাৰণে কাম কৰিছোঁ, চৰকাৰৰ আঁচনি সকলোৱে পাইছে, গতিকে য'ত আমি আমাৰ চৰকাৰৰ আঁচনি দিছোঁ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে আমি এপিল কৰিম যাতে অনাগত দিনত এখন বিকশিত আত্মনিৰ্ভৰশীল অসম গঢ়ি তোলাত সকলোৱে যাতে সহযোগ কৰে।